আগতে ফেচবুকটো খুলিলে ভাল লাগে, কিবা এটা মনোৰঞ্জন পোৱা যায় ন, কমেডিবোৰ দিয়ে, কিবা দিয়ে, চাই ভাল লাগে, ফেমিলিবোৰ দেখি থাকোঁ ধৰক। আজিকালি ফেচবুকটো খুলিবলৈ মন নাযায়, কিন্তু উপায় নাই আৰু টাইমটো পাছ কৰিবৰ কাৰণে মানে নোচোৱাকো চাব লগা পৰি যায় মানে এনেকুৱাই যুদ্ধ ক'বলৈ বাকী নাই আৰু যুদ্ধটো যুদ্ধ, বেয়াই ভালে মতাই মাইকীয়ে মানে ইমান বেয়া বেয়া শ্লেং ইউজ কৰে, সেইটো যে পাহৰি যায়। এইটো ছ'চিয়েল মিডিয়া হয়, ছ'চিয়েল মিডিয়াটো অকল দুখন ঘৰৰ মাজত জড়িত হৈ নাথাকে, গোটেই পৃথিৱীৰ মানুহে চায়। মানুহে নিজৰ পৰিচয়টো কিয় হেৰুৱাই মানে মই বুজি নাপাওঁ। অকল কেইটকামান টকাৰ কাৰণে যে মানুহ ইমান তললৈ গিৰিব পাৰে। এইটোক কয় ঝাৰু। মই ঘৰ ঝাৰু দিছোঁ, দেখাই দিছোঁ দেই, ঘৰ ঝাৰু দিছোঁ, মুচিম নহয় সেয়াও দেখাম দেই। এইফালে ঘৰ মুচিছোঁ দেই, দেখাই দিছোঁ মই। মই যে ভিডিঅ' নবনাওঁ বুলিয়ে ভাবিছোঁ জানেনে, কিন্তু এটা কথা কি জানে, মোৰো লাইফত কিছুমান চেলেঞ্জ আছে। মই মানে পটককৈ হাৰি দিয়া ভিতৰ নহয়, মই য'ত ভুল নকৰোঁ তাত মই হাৰি দিয়া ভিতৰ নহয়। এইটো মোৰ চেলেঞ্জ হিচাপে লৈছোঁ কাৰণে মই এৰি দিব নোৱাৰোঁ, নহ'লে মই কেতিয়াবা এৰি দিলোঁহেঁতেন। বুজি পাইছেনে? মানে আধাতে যদি এৰি দিওঁ, বৰ কৰিছিলে নহয়, কৰিবই নোৱাৰিলে দেখোন। সেইটো টাইপৰ কোৱা মানুহ বহুত আছে। সেইটো কাৰণে মই হাৰি দিয়া ভিতৰ যে নহয়, তাৰে প্ৰমাণ মই যেতিয়ালৈকে পাৰোঁ তেতিয়ালৈকে চলাই যাম। ফেচবুক যেতিয়ালৈকে থাকে তেতিয়ালৈকে মই চলাই যাম, নহ'লে মই কেতিয়াবা এৰি দিলোঁহেঁতেন। চেলেঞ্জত লৈছোঁ যে, চেলেঞ্জত কিন্তু কাম কৰি সঁচাকৈ ভাল লাগে। চেলেঞ্জ থাকিলে মানে, আৰু যদি আপোনাৰ নিজৰ ওপৰত বিশ্বাস থাকে, আপুনি জয়ী হ'বই হ'ব। সেই কামটো সকলোৱে কৰিব নোৱাৰে, কিয়নো এতিয়া এনেকুৱা এটা কথা হৈছে, কিছুমান ভাল নালাগিলে মই কথা ক'বও পাৰোঁ ন, কিন্তু চব কথা মানুহে যে গাত পাতি লয়, সেইটো কাৰণে মানে কাজিয়াৰ সৃষ্টি হয় যে, সেইবোৰ সঁচাকৈ কৈছোঁ, য'ত কাজিয়াৰ সৃষ্টি হয় মই সেই ঠাই মই ত্যাগ কৰি দিওঁ, কিয়নো মই নোৱাৰোঁ। মানুহে ভাবিব পাৰে মই কাজিয়া বহুত লাগিব পাৰোঁ, সেইটো তেওঁলোকৰ ভুল ধাৰণা। মই সাধাৰণ চিৰিয়েল এখন চাই থাকিলে তাত যদি কাজিয়া হয় নহয়, সেই কাজিয়াখিনি যেতিয়ালৈকে শেষ নহয় সেই চিৰিয়েলখনেই মই নাচাওঁ। তেনেকুৱা এজনী ছোৱালী। আৰু মই মানুহৰ লগত কাজিয়া কৰিব যে বিশেষকৈ নিজৰ ঘৰৰ মানুহকেইটাৰ লগত পাৰিম, নিজৰ মানুহজনৰ লগতে পাৰিম, কিন্তু বাকীবোৰৰ লগত মই নোৱাৰোঁ, সঁচাকৈ কৈছোঁ। আৰু মই ভিডিঅ'ৰ কাৰণে মই মোৰ নিজৰ মান সন্মানো হেৰাব নোৱাৰোঁ। ভিডিঅ' বনোৱাটো ডাঙৰ কথা নহয়, তাতকৈ ডাঙৰ মোৰ মান সন্মানটো, গম পাইছেনে? মুখখন চেলে বেলে তাৰ লগত, সেইকাৰণে মই নোৱাৰোঁ মানে। আৰু যি মানুহে মোৰ লগত প্ৰব্লেম কৰে সেই মানুহৰ পৰা মই আঁতৰি থাকোঁ। কিয়? মই কাজিয়ালৈ বেয়া পাওঁ, কাজিয়ালৈ ভয় কৰোঁ বুলি ক'লেই হ'ল আৰু। কিন্তু কোনোবাই যদি লাগিব বিচাৰে মানে ডাইৰেক্ট মই সেইটোত কিন্তু ক'ম। ফেচ টু ফেচ লগাটো মই ভাল পাওঁ, কিন্তু এই ভিডিঅ' যে নহ'ব দেই মোৰ দ্বাৰা। কাৰণ কেলৈ এতিয়া আমাৰ এখন সংসাৰ আছে, সংসাৰখনতে ধ্যান দিবনে এইবোৰ কাজিয়াতে ধ্যান দিব? নোৱাৰি ন? মই বিশেষকৈ নোৱাৰোঁ দেই, মই একদম নোৱাৰোঁ মানে। আৰু ফেচবুকটোতো এতিয়া কাজিয়াৰ স্থলেই হৈ গৈছে, গম পাইছে নহয়। যদি বেছি এনেকুৱা হৈ যায় তেনেহ'লে এৰিবতো লাগিবই বাৰু, চাই লওঁ পৰিস্থিতি সাপেক্ষে, গম পাইছেনে? কাজিয়াৰ ৰণলৈ গ'লে মানে আৰু সেইখন আৰু এৰি দিয়াই ভাল আৰু। এতিয়া মানুহবোৰে খোজে খোজে কণ্টেণ্ট বিচাৰি ফুৰে বুলি আপুনি লোকৰ কিবা এটা কথা গাত পাতি ল'লে কিন্তু নহ'ব। সেই কণ্টেণ্টে আপোনাৰ গাত বেছি ভাৰী হ'ব, হয়নে? আৰু এনেকৈ কাম কৰি কিবা ভাল লাগে জানো? নালাগে দেই। মানে ফ্ৰী মাইণ্ডত সদায় কাম কৰিব লাগে। মই কাৰোবাক বেয়া পাইছোঁ সেইটো মই ক'বই লাগিব। আৰু কিছুমানে আকৌ এক্সট্ৰাকৈ যদি গাত পাতি লয়, তেতিয়াহ'লে কি কৰিব পাৰিব আপুনি? সেইটোতো নোৱাৰি ন? মুঠতে নিজৰ কাম কৰি যাব লাগে, যোনে যি ভাবি থাকক। আৰু কিছুমান মানুহেই আছে চব কথা নিজৰ গাত পাতি লোৱা, আৰু সেনেকুৱা মানুহৰ পৰা একদম বাচি থাকিব।
সেই মানুহে আপোনাকো কেতিয়াবা নিজৰ যেতিয়া কথাবোৰ গাত পাতি লয় কেতিয়াবা আপোনাকো মানে মিছাকৈ কৈ দিব পাৰে এওঁ আপোনাৰ কথা এনেকৈ কৈছে বুলি গম পাইছেনে সেইকাৰণে সেইবোৰৰ পৰা একদম সাৱধান থাকিব মই বেয়া মানুহৰ পৰা আঁতৰি থাকোঁ মই সঁচাকৈ কৈছোঁ মই নিজৰ চাৰ্টিফিকেট নিজে দিওঁ মই বেয়া নহয় দেই মোক যি দেখিছে মই তেনেকুৱাই হয় মুখত এটা পেটত এটা মোৰ নহয় সেইটো সঁচা কথা ভাই মোক চিনি পোৱাই চিনি পায় চিনি নোপোৱাই চিনি পাবলৈ বিচাৰে যদি চিনিও পাব পাৰে দেই ঠিক আছে দিয়ক আজিলৈ আহিছোঁ সদায় কোৱা দৰকো ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট